Hello everyone, welcome to XZIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা ইম্পৰ্টেন্ট টপিক যেটো আপোনালোকৰ APSC পইণ্ট অফ ভিউ পৰা বহুত ইম্পৰ্টেন্ট হ'ব। টপিকটোৰ টাইটেলটো হৈছে লাইন সিস্টেম ইন আসাম। এতিয়া আমি প্ৰথমতে জানিব লাগিব যে লাইন সিস্টেম মানে কি। লাইন সিস্টেম মানে হৈছে এটা কলোনিয়েল এডমিনিষ্ট্ৰেটিভ পলিচি হয় যেটো ব্ৰিটিছে আনিছিলে অসমলৈ এৰাউণ্ড 1916 পৰা 1920 ভিতৰত। কিহৰ কাৰণে এই সিস্টেমটো অনা হৈছিলে যে যিমানখিনি ইষ্টাৰ্ণ বেংগলৰ পৰা মুছলিম পিজেন্ট আহিছিলে ইমিগ্ৰেন্টছ আছিলে যিমানখিনি তেওঁলোকক ৰেগুলেট কৰিবলৈ ব্ৰহ্মপুত্ৰ ভেলীলৈ এই সিস্টেমটো অনা হৈছিলে। এই সিস্টেমটোৱে কি কৰে আমাৰ যিমানখিনি বাউণ্ডেৰী থাকে লাইনছ থাকে সেইখিনি কি কৰে ডিমাৰ্কেট কৰে। তাৰ মানে কি কৰে আমাৰ যিমানখিনি ইণ্ডিজিনাছ আছামিজ কমিউনিটি আছে তেওঁলোক কোনখিনি এৰিয়াত থাকিব বা যিমানখিনি ইমিগ্ৰেন্ট সেটেলাৰ আছে তেওঁলোক ক'ত থাকিব সেইখিনি বাউণ্ডেৰীখিনি ডিভাইড কৰি দিয়ে। তাৰ ফলত কি হয় মাইগ্ৰেশ্যন লেণ্ড সেটেলমেন্ট এইবিলাক কি হয় ৰেষ্ট্ৰিক্টেড হৈ পৰে মানে স্পেচিফিক জোনতহে কি হৈ থাকে ৰেষ্ট্ৰিক্ট হৈ থাকে। নেক্সট জানিব লাগিব যে এই লাইন সিস্টেমৰ বেকগ্ৰাউণ্ডটো কি বা এইটো কিহৰ কাৰণে অনা হৈছিল ৰিজন কি আছিলে। প্ৰথম যেটো ৰিজন আছিলে সেইটো হৈছে লাৰ্জ স্কেল মাইগ্ৰেশ্যন ফ্ৰম ইষ্টাৰ্ণ বেংগল। এতিয়া 19th চেঞ্চুৰীত কি হৈছিলে বহুত পিজেন্টছ বিশেষকৈ যিমানখিনি মুছলিম পিজেন্ট আছিলে ইষ্টাৰ্ণ বেংগলৰ পৰা মাইগ্ৰেট হৈ পেলাই অসমলৈ আহিছিলে। কিহৰ কাৰণে মাইগ্ৰেট হৈছিলে তেতিয়া সেই ইষ্ট বেংগলত কি হৈছিলে অভাৰ পপুলেশ্যন হৈ গৈছিলে আৰু লেণ্ড স্কাৰচিটি হৈছিলে লেণ্ড পাবলৈ নোহোৱা হৈছিলে সেইটো এটা কাৰণ আছিলে। নেক্সট কাৰণটো হৈছে ব্ৰিটিছ ৰেভিনিউ ইণ্টাৰেষ্ট। এতিয়া কি হৈছে ব্ৰিটিছে কি কৰিছিলে সেই মাইগ্ৰেশ্যনখিনি এনকাৰেজ কৰিছিলে কিহৰ কাৰণে যিমানখিনি অসমৰ ৱেষ্টলেণ্ড আছিলে চাৰলেণ্ড আছিলে মানে চৰ এৰিয়া আছিলে সেইখিনিত খেতি কৰিবলৈ কি কৰিছিলে মাইগ্ৰেশ্যনখিনিক কি কৰিছিলে এনকাৰেজ কৰিছিলে যাতে ব্ৰিটিছে কি পাব পাৰে লেণ্ড ৰেভিনিউ বেছি কৰিব পাৰে বা এগ্ৰিকালচাৰেল আউটপুটটো সেইটো সময়ত বেছি হয়। নেক্সট ৰিজনটো কনফ্লিক্ট অভাৰ লেণ্ড। এতিয়া কি হৈছে ইণ্ডিজিনাছ যিমানখিনি কমিউনিটি আছিলে তেওঁলোকে সদায় ভয় খাই আছিলে যে মাইগ্ৰেশ্যনৰ ফলত যিমানখিনি ইষ্টাৰ্ণ বেংগলৰ পৰা মাইগ্ৰেশ্যন হৈছে তাৰ ফলত তেওঁলোকে লেণ্ড হেৰুৱাব বুলি বা কালচাৰেল আইডেন্টিটি হেৰুৱাব লগা হয় বুলি তেওঁলোকে ভয় খাই আছিলে। তাৰ পাছত তেওঁলোকৰ এইটো টেনচন হৈছিলে যে লোকেল আৰু মাইগ্ৰেণ্টৰ মাজত তেওঁলোকক এটা টেনচনেও দেখা পোৱা গৈছিলে। নেক্সট ইয়াত পইণ্টটো আছে এডমিনিষ্ট্ৰেটিভ নিড। এডমিনিষ্ট্ৰেটিভ নিডৰ কাৰণে সেই সিস্টেমটো অনা হৈছিলে কাৰণ যদিহে কনফ্লিক্ট হৈ থাকে লোকেল মাইগ্ৰেণ্টছৰ মাজত তেতিয়া কি হ'ব এডমিনিষ্টাৰ কৰিবলৈ কি হ'ব প্ৰব্লেম হ'ব সেইকাৰণে এডমিনিষ্ট্ৰেটিভ ৰিজনৰ কাৰণে সেই কনফ্লিক্টখিনি সেটেল কৰিবলৈ এই সিস্টেমটো অনা হৈছিলে। এতিয়া আমি মেইন ফিচাৰখিনিৰ কথা জানিব লাগিব লাইন সিস্টেমটো। ফাৰ্ষ্ট ফিচাৰটো আছিলে যে যিমানখিনি ভিলেজ আছে সেইখিনি ভিলেজক ইমাজিনাৰী লাইনছত ডিভাইড কৰা হৈছিলে। নেক্সট ফিচাৰটো হৈছে যিমানখিনি মাইগ্ৰেণ্ট পিজেন্ট আছে সেইখিনি যাতে অকল ডেজিগনেটেড এৰিয়াতহে সেটেল হ'ব পাৰে তাৰ ব্যৱস্থা কৰা হৈছিলে। নেক্সট ফিচাৰটো হৈছে যিমানখিনি ইণ্ডিজিনাছ ভিলেজ আছে তেওঁলোকক সেই এনক্ৰচমেণ্টৰ পৰা প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰা হৈছিলে। তাৰ পাছৰ ফিচাৰটো হৈছে ৰেষ্ট্ৰিকশ্যন কৰা হৈছিলে লেণ্ড বাই কৰাৰ ক্ষেত্ৰত লেণ্ড কিনাৰ ক্ষেত্ৰত যাতে যিমানখিনি মাইগ্ৰেশ্যন কৰি পেলাই ইষ্ট বেংগলৰ পৰা পিপল আহিছে মানুহখিনি আহিছে তেওঁলোকে যাতে অকল ডেজিগনেটেড জোনতহে লেণ্ড কিনিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছিলে। নেক্সট আমি এই সিস্টেম ক্ৰিটিচিজমো দেখা পাওঁ। ক্ৰিটিচিজম লৈ আহিছোঁ মই আপোনালোকৰ ওচৰলৈ যে প্ৰথমতে ইণ্ডিজিনাছ পিপলখিনিয়ে এই সিস্টেমটো ক্ৰিটিচাইজ কৰিছিলে কিহৰ কাৰণে তেওঁলোকে কৈছিলে যে এই সিস্টেমটো ষ্ট্ৰিক্ট নাছিলে বেছিকৈ সেইকাৰণে এই সিস্টেমটো অহাৰ পাছতো কি হৈছে মাইগ্ৰেশ্যন কণ্টিনিউ হৈ আছিলে ৰেষ্ট্ৰিকশ্যন থকাৰ পাছতো মাইগ্ৰেশ্যন কণ্টিনিউ হৈ আছিলে। তাৰপিছত যিখিনি মাইগ্ৰেটেড পিপল আছিলে তেওঁলোকেও ক্ৰিটিচাইজ কৰিছিলে কিহৰ কাৰণে তেওঁলোকে ভাবিছিলে এই সিস্টেমটো ডিছক্ৰিমিনেটৰী আৰু ছেগ্ৰিগেশ্যনিষ্ট হয় বুলি তেওঁলোকে কৰিছিলে। তাৰমানে তেওঁলোকে ফাৰ্টাইল লেণ্ড যিমানখিনি আছে একচেছ পাব নোৱাৰা হৈ গৈছিলে এই সিস্টেমটোৰ ফলত। নেক্সট পলিটিকেল লিডাৰ্ছ আছে তেওঁলোকক ক্ৰিটিচাইজ কৰিছিলে লাইন সিস্টেমটো। মুছলিম লীগে সেইসমূহ ষ্ট্ৰংলি অপ'জ কৰিছিলে আৰু আমাৰ যিমানখিনি কংগ্ৰেছ আছিলে কংগ্ৰেছৰ লিডাৰ আছিলে তেওঁলোকৰ অপিনিয়নছ ডিভাইডেড আছিলে এই সিস্টেমটোক লৈ পেলাই। নেক্সট আমি এটা চাদুল্লাহ মিনিষ্ট্ৰীত এটা ৰোল দেখা পাওঁ লাইন সিস্টেমৰ ক্ষেত্ৰত। কি ৰোল আছিলে চাদুল্লাহ মিনিষ্ট্ৰী যে তেওঁ কি কৰিছিলে চাদুল্লাহ মিনিষ্ট্ৰীৰ সময়তে ইমিগ্ৰেশ্যন ইনক্ৰিজ হৈছিলে স্পেচিয়েলি ইষ্টাৰ্ণ বেংগলৰ পৰা। তেওঁ এটা
এটা পলিচি ইন্ট্ৰডিউচ কৰিছিলে, এটা প্ৰগ্ৰেম ইন্ট্ৰডিউচ কৰিছিলে, গ্ৰ' মৰ ফুড প্ৰগ্ৰেম বুলি। সেই প্ৰগ্ৰেমটোৱে কি কৰিছিলে, মাইগ্ৰেণ্ট ছেটেলমেণ্টটোক এনকাৰেজ কৰিছিলে, ইনডাইৰেক্টলি এনকাৰেজ কৰা দেখা পোৱা গৈছিলে। তাৰপিছত বহুত ক্ৰিটিক্সে এইটো কয় যে লাইন ছিষ্টেমটো সেইকাৰণে এই প্ৰগ্ৰেমটোৰ কাৰণে কি হৈছিলে, ছাদুল্লা কাৰণে বা ছাদুল্লা মিনিষ্ট্ৰীৰ কাৰণে উইকেন হৈ গৈছিলে বুলি কৈছিলে। নেক্সট, এই লাইন ছিষ্টেমটো অসমৰ কাৰণে কিয় ছিগনিফিকেণ্ট হয়, প্ৰয়োজনীয় হয়, সেই কথাটো আমি জানিম। প্ৰথম কথাটো কি হয় প্ৰয়োজনীয় বুলি কৈছে যে লাইন ছিষ্টেমটো ইম্পৰ্টেণ্ট হয়, আমাৰ মাইগ্ৰেশ্যন যিটো ইছ্যু আছে অসমত সেইটো কি কৰে, হাইলাইট কৰে বুলি কৈছে লাইন ছিষ্টেম। নেক্সট আমি যিমানখিনি এথনিক বা পলিটিকেল টেনশ্যন আছে সেইখিনি লাইন ছিষ্টেম ক্ৰিয়েট কৰিছে বুলি কৈছে। নেক্সট, যিখিনি ডিবেট হৈ থাকে আমাৰ এতিয়া ইমিগ্ৰেশ্যন লৈ পেলাই বা লেণ্ড ৰাইট লৈ পেলাই, সেইখিনি কি হয়, সেইখিনি ইনফ্লুৱেঞ্চ হয় সেই লাইন ছিষ্টেমটোক লৈ পেলাই ইনফ্লুৱেঞ্চ হয় বুলি কৈছে। আজিৰ এই ভিডিঅ'টোত ইমানেই আছিলে। আপোনালোকে যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ XGIS একাডেমীৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। থেংক ইউ।